2023 হয় লগতে 10 ফুটি বডি হয় আপোনালোকে যদি 1700 কেজিৰ 10 ফুটি ডালা বিচাৰি আছে তো এছএছ মটৰছত আহক A01 QC নম্বৰত আছে হয় হয় তো এখনৰ দাম 8,10,000 আছিল আমি 8 লাখ টকাত দি দিম 8 লাখ টকা মানে নতুন বছৰৰ কাৰণে ডিসকাউন্ট দিছে হয় নেক্সট টাইম আমি আৰু এখন আছে বলো আকৌ এখন 1.7 HD মডেলত হয় 2023 ৰ গাড়ী হয় এখনৰ দাম আছে 8,20,000 টকা 8,20,000 টকা নেক্সট আৰু এখন আছে বলো যদি আপোনালোকে 1.3 মেক্সিটাক HD মডেলত বিচাৰি আছে ML ষ্টেচনত আছে 6,50,000 দাম আছে আহিলে কমি যাব 2023 ৰ গাড়ী 6,50,000 টকা হয় নেক্সট দাদা আৰু এখন আছে বলো এখন 1.3 যদি আপোনালোকে কমত বিচাৰি আছে 5,20,000 টকাত এখন গাড়ী দি দিম 5,50,000 আছিলে বিহু বুলি 5,50,000 টকা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে যে 2026 চনত এখন সেকেন্ড হ্যান্ড কন্ডিশনত ভাল মালটানা গাড়ী লাগে যেনেকুৱা ধৰণৰ গাড়ী লাগে দাদা এটা ষ্টক বিলাক দেখাই দিয়ক বা ট্ৰাক লাগে বলেৰো লাগে ইন্ট্ৰা লাগে নহয় বোলে যোদ্ধা লাগে আপোনাৰ কি কয় হেৰি লাগে কি আছিলে তো টাটাৰ গাড়ী লাগে যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে ডাম্পাৰ লাগে সবখিনি গাড়ী দাদাহঁতৰ ওচৰত আছে আপোনালোকক মই দাদাহঁতৰ এড্ৰেছটো কৈ দিম যদি আপোনালোকে বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে তেতিয়াহ'লে লখৰা ফ্লাইঅভাৰখন পাৰ হৈ মাছ বজাৰ গলি বুলি ক'লে হ'ল আৰু যদি আপোনালোকে জালুকবাৰী পিনৰ পৰা আহে ঠিক দ্বিতীয় অফিচটো পাৰ হৈয়ে আপোনাৰ লেফ্ট চাইডে পৰিব গতিকে আপোনালোক আজি একদম কম বাজেটৰ গাড়ী দেখাম মানে কি ফাইনেন্সৰ সুবিধা থাকিব ইয়াতে অকল এক্সচেঞ্জ নহ'ব এক্সচেঞ্জত গাড়ী নাপাব আপোনালোকে যদি ফাইনেন্সত লয় কেছত লয় তেতিয়াহ'লে ল'ব পাৰিব বলক এতিয়া আমি আৰম্ভ কৰোঁ আহিব চবে বিচাৰে লিলেন হওক টাটা হওক আছে আমাৰ তাত ষ্টক ঢেৰ ষ্টক আছে এখন হ'ল 2022 ৰ গাড়ী দাম আছে 18,50,000 টকা আমি 18 লাখত দি দিম 18,50,000 টকা নেক্সট টাইম আমি এখন আছে জিটোৰ কালেকশ্যন চাওক জিটো আপোনাৰ পেট্ৰল লাগিলে পেট্ৰল পাব ডিজেল লাগিলে ডিজেল পাব এইবিলাক চাওক 22 ৰ গাড়ী হয় আপোনালোকে যদি জিটোৰ দাম লাগে তেতিয়াহ'লে ষ্টাৰ্টিং হ'ব 250 ৰ পৰা 280 লৈকে পেট্ৰল লওক ডিজেল লওক তো এখন হ'ল 2022 ৰ গাড়ী এখনৰ দাম আছে 270 2,70,000 টকা ডিজেলত আপোনাৰ দাম আছে 2022 ৰ গাড়ী 2,80,000 টকা দাম আছে নেক্সট টাইম আমি সুপার কেরি আছে ঢের নতুন এসি গলো কালেকশন আমার ঢের আছে চাব পারে একদম ধুনিয়া আছে স্কোয়ার লাইটত বহুতকে লাগে স্কোয়ার লাইট এতিয়া স্কোয়ার লাইট আহি গল তো সুপার কেরি 2020 ৰ গাড়ী হয় যদি আপোনালোকে বিচাৰে 3,40,000 টকা দি দিম 3,40,000 টকা এসি গল একদম ধুনিয়া আছে আপনি একবার রাউন্ডটো মাৰি দিয়কচোন এসি গল বডি সডি একদম ধুনিয়া আছে এখনৰ দাম আছে 3,80,000 টকা 2024 ৰ গাড়ী 3,80,000 টকা নেক্সট এখন মহিন্দ্ৰা সুপ্ৰ মিনি বহুতে বিচাৰি আছে 4 গিয়াৰৰ হয় যদি আপোনালোকক লাগে 3,80,000 টকা দিয়ক 2023 ৰ গাড়ী 3,80,000 টকা নেক্সট আমি এখন আছে ইন্ট্ৰা V10 2023 ৰ গাড়ী হয় দাম আছে 3,80,000 টকা 3.5 লাখ টকাত আমি এখন গাড়ী দিম 6,000 টকা দাদা দিম নেক্সট আমি প্যাসেঞ্জাৰ সুপ্ৰ আছে আপোনাৰ 2022 ৰ গাড়ী হয় 3,60,000 টকা দি দিম 3,60,000 টকা এখন দুখন না আপোনাৰ তাত বহুত ঢেৰ গাড়ী আছে টাটা হয় মেজিক যদি আপোনালোকে বিচাৰি আছে কম দামত 3.5 লাখ টকা দি দিম 2022 সৰি 21 ৰ গাড়ী 2021 ৰ গাড়ী আকৌ এখন এসি গল আছে 2024 ৰ গাড়ী হয় ঢেৰ আছে 23-24 পাব পালে একদম ধুনীয়া কন্ডিশনত পাব এখনৰ দামো আছে 3,80,000 টকা 3,80,000 2024 ৰ গাড়ী দাদা আপোনালোকৰ গাড়ী বিলাক মানে আগতেটো কৈছে আপোনালোকে মানে কি ফাইনেন্সৰ গাড়ী নহয় জানো হয় ফাইনেন্সত টনা গাড়ী হয় যিবিলাকে আপোনাৰ ফাইনেন্স দিব নোৱাৰে EMI দিব নোৱাৰে আজিকালি আপোনাৰ 3টা EMI নিদিলে গাড়ী ধৰি লৈ আহে তো সেইবিলাক গাড়ী আমাৰ তাত আহে নেক্সট টাইম এখন আপোনাৰ সিগনা হাইৱা সিগনা হয় BS6 ৰ হয় 2023 ৰ গাড়ী হয় সৰি 22 ৰ গাড়ী হয় যদি আপোনালোকে ল'ব বিচাৰি আছে 19,50,000 দাম আছে আহিলে বাৰ্গেনিং হৈ যাব আৰু 407 আছে আপোনালোকক এটা বাম্পাৰ অফাৰ দিও চাই লওক নতুন বছৰ নতুন দাম এটা লগাই দিছো আপোনালোকক যদি ল'ব বিচাৰে এখন আমি 2,40,000 টকা দিম নেক্সট ভিডিঅ'ত আপোনালোকক মই এখন 2,80,000 বনাইছিলো আজি মই 2,40,000 2,40,000 গাড়ীৰ দাম হ'বনে আপুনি ডাউন পেমেন্ট কৈছে একদম গাড়ীৰ দাম কৈছে খালি ফাইনেন্সৰ সুবিধা নাই আপুনি কেছত ল'ব লাগিব 2,40,000 দি দিম এখন গাড়ী 2,40,000 নাম্বাৰ প্লেট চাই ল'ব পাৰে স্ক্ৰিনশ্বট মাৰি লওক যদি আপোনালোক প্ৰয়োজন হৈছে ইন্টাৰ কে কম দামত দিছো ট্ৰাক এখন চাই ল'ব পাৰে
এতিয়া চাম আমি এতিয়া আমি কেইখনমান চাৰিটনৰ কালেকশ্যন দেখাই দিম। আইচাৰ লাগিলে আইচাৰ পাব, 710 লাগিলে 710 পাব। এইখন আপোনাৰ 12 ফুটিত আছে, 2023ৰ গাড়ী হয়। যদি আপোনালোকে ল'ব বিচাৰে 10.5 লাখত দি দিম, 10,50,000 টকা দিলে এখন গাড়ী দি দিম। 1 টকা কম বেছ নহ'ব, দাম আছিলে 11 লাখ, তো 10,50,000 টকা ৰেট কাটি দিছোঁ। নতুন বছৰ বা মাঘৰ বিহুৰ কাৰণে আপোনালোকে হেভি ডিছকাউণ্ট দি আছোঁ। দাদা ফাইনেন্স হ'ব নাই? ফাইনেন্সৰ সুবিধা আছে, অল আছাম আছে, আৰু যদি বাহিৰৰ হয় অকল মেঘালয় হ'ব, হয়। বাকী নহ'ব। আচ্ছা নেক্সট এইখনৰ প্ৰাইচ এখনো 6 টন কেপাচিটিৰ হয়, 14 ফুটি বডি, 2022ৰ গাড়ী, দাম আছে 11.5 লাখ, আমি 11 লাখত এৰি দিম এখন গাড়ী। 11 লাখ টকা। নেক্সট আমি এবাৰ টাটাৰ 710 হয়, টাটাৰ 710 হয়, এখন আপোনাৰ 2022ৰ গাড়ী হয়। যদি আপোনালোকে বিচাৰি আছে 11 লাখ টকা দিয়ক। 11 লাখ টকা। নেক্সট আৰু এখন আছে কণ্টেনাৰ 17 ফুটি বডি, এক পিছে আছে, যদি আপোনালোকে ল'ব বিচাৰে 12.5 লাখ টকা দাম আছে। 12,50,000। হয়। নেক্সট চাম আমি আছে আপোনাৰ ভাই ককাই, হয় হয় ভাই ককাই 18, 15, 19, 15, এইখন দাদিয়াক, এইটো ভাইটি। তো চাব পাৰে, এখন হ'ল 11 টন 700 কেজি, পাছিং আছে 20 ফুটি বডি। যদি আপোনালোকে ল'ব বিচাৰে 17,50,000 আছে, 17 লাখ দিলে এৰি দিম। আচ্ছা নেক্সট আৰু এখন আছে এখন 19, 15, এখন 12 টন পাছিং আছে। যদি আপোনালোকে বিচাৰি আছে লিলেনত 20 ফুটি বডি, 17,50,000 টকা দিয়ক। 17 লাখ। নেক্সট এখন আছে আপোনাৰ 407 407 BS4 ইঞ্জিন, যদি আপোনালোকে বিচাৰি আছে 6,10,000 টকা দিয়ক, লৈ যাওক। 6,10,000। নেক্সট আৰু এখন আছে এখনো কম দামত দিম, BS3 ইঞ্জিন হয়, ফাইনেন্সৰ সুবিধা নাই, এখন কেছত ল'ব লাগিব, 3,20,000 দি আছোঁ। 3,20,000 টকা। নেক্সট চাম আমি আছে 18, 16। তো এতিয়া টাটাৰ গাড়ী কেইখনমান দেখাই দিওঁ। বহুতকে 12 টন লাগে, 13 টন লাগে, আমাৰ তাত আছে, ঢেৰ কালেকশ্যন আছে। 18, 16 হয়, 2023ৰ গাড়ী, 20 ফুটি বডি, 12.5 টন পাছিং আছে। যদি আপোনালোকে লয় 17,50,000 টকা দিয়ক। 17,50,000 টকা। নেক্সট আছে 19, 16। আকৌ 19, 16 আছে, 2024ৰ গাড়ী, অকণমান ৰানিংটো বেছি হৈছে, 1,30,40 মান চামথিং ৰানিং হৈছে। যিখিনি আছে জেনুইনলি আছে। তো আপোনালোকে যদি এখন ল'ব বিচাৰে 19,50,000 টকা। নেক্সট আৰু এখন আছে আপোনাৰ তাত 13 টন পাছিং, এখনো আপোনাৰ 19, 16 হয়, 22 ফুটি বডি, 13 টন পাছিং আছে, 2023ৰ গাড়ী। টায়াৰ ব্ৰেণ্ড নিউ লাগি আছে 4টা। যদি আপোনালোকে বিচাৰে চইচ কৰিব পাৰে। তো এইখনৰ দাম আছে 19,50,000 নেক্সট টকা। আছে ইন্ট্ৰা V30। ইন্ট্ৰা V30 বৰ্তমান 23ৰ যদি বিচাৰে এক পিছে আছে, এখনৰ দাম আছে 5,90,000 টকা। 5,90,000 টকা। নেক্সট কি তো দেখো এখন টেম্পু সোমাইছে, টেম্পু বহুত নাছিলে, আপোনালোকৰ নেক্সট ভিডিঅ'ত চাব পাৰে। টেম্পু এখন আহিছে, যদি আপোনালোকে ল'ব বিচাৰে 1.5 লাখ টকা দিয়ক। 1.5 লাখ টকা দিব নালাগে, 1,20,000 টকা দি দিয়ক। 1,20,000 টকা। কেছত ল'ব লাগিব, ফাইনেন্স হ'ব নাই? ফাইনেন্স নহয়, কেছত ল'ব লাগিব। টেম্পু ল'লে 2023ৰ গাড়ী, 23ৰ গাড়ী, কেছত ল'ব লাগিব। কেছত ল'ব লাগিব। নেক্সট চাম আমি এখন আছে বলেৰো। আকৌ এখন বলেৰো সোমাইছে, 10 ফুটি বডি, এখনো 10 ফুটি বডি হয়। যদি আপোনালোকে বিচাৰে এখনৰ দাম আছে 8,30,000 টকা। 8,30,000 টকা। নেক্সট চাম আমি এখন আকৌ এখন যিটো ডিজেল ভাৰ্চনত আছে, 2,80,000 টকা দিয়ক। 2,80,000 টকা। নেক্সট চাম আমি এখন আছে ইন্ট্ৰা। ইন্ট্ৰা যদি কম দামত V30 বিচাৰি আছে, এখন আমি 5,20,000 দিম, আৰু যদি তাতকে কমত লাগে এখন আমি 5 লাখ টকা দি দিম। 5 লাখ টকা দিব নালাগে, 4,80,000 দি মানে দিম। যেনেকুৱা বাজেটত ল'ব বিচাৰে খালি আপোনাৰ ওচৰত আহিলে হ'ল। নেক্সট আপুনি নাম্বাৰ স্ক্ৰীনশ্বট মাৰক, এখন 4,80,000 দিম বুলি কৈছে, নাম্বাৰটো মাৰি স্ক্ৰীনশ্বট মাৰি পঠাই দিব, বুকিং ৰাখি দিম আমি। নেক্সট চাম আমি আৰু ইন্ট্ৰা আপোনাৰ এতিয়া V30 চালে V50 হোৱাইট কালাৰত আছে, এখন আমি 5,80,000 দি দিম, 80,000 টকা। নেক্সট আৰু এখন আছে ইন্ট্ৰা। আকৌ V30 এখন আছে, 2022ৰ গাড়ী, 5.5 লাখ টকাত দি দিম। এতিয়া আমি যোদ্ধা চাম। যোদ্ধাৰ কালেকশ্যন যোদ্ধা কালেকশ্যন চাওক, ঢেৰ কালেকশ্যন আছে, 4x4 লাগে, 2 টন লাগে, 1700 লাগে, চব আছে। এইখন 2023ৰ গাড়ী হয়, একদম ধুনীয়া কণ্ডিশ্যন আছে, দাম আছে 6,50,000 টকা। নেক্সট চাম আমি এখন আৰু এখন আছে 2 টন কেপাচিটিত যদি আপোনালোকক লাগে 22ৰ গাড়ী, এখন দিয়ক মাত্ৰ 6,90,000 টকা। 6,90,000 টকা। নেক্সট আৰু এখন আছে যোদ্ধা। এখন 2023ৰ গাড়ী হয়, এখন 7 লাখ টকা দাম আছে, 2 টন কেপাচিটি, হোৱাইট কালাৰ। নেক্সট আৰু এখন আছে যোদ্ধা। এখন 4x4 আছে, যদি আপোনালোকে বিচাৰে আমি এখন 5,90,000 টকা দি দিম, নাম্বাৰ চাব পাৰে। 5,90,000 টকা। নেক্সট আৰু এখন আছে যোদ্ধা। ML ষ্টেচনত আপোনালোকক বহুত কম দামত দি আছো, যদি 4x4 বিচাৰি আছে 4,80,000 টকা দি দিম, 1 টকাও কম নহ'ব, এখন 4,80,000 ফিক্স ৰেট। নেক্সট আৰু এখন আছে যোদ্ধা। 2 টন কেপাচিটি, কিমান লাগে আপোনাক? গাড়ী দেখাই দেখাই ভাগৰি যাম, কিন্তু আপোনালোকে গাড়ী চাই নাভাগৰিব। এখনো যদি আপোনালোকক লাগে 7 লাখ টকাত দি আছো। 7 লাখ টকা। নেক্সট ব্লু কালাৰখন চাম। ব্লু কালাৰ বহুত ডিমাণ্ডেড কালাৰ হয়, হোৱাইট কালাৰ বহুতে পাব, কিন্তু ব্লু কালাৰ এক পিছে আছে আমাৰ তাত। তো এখন 2023ৰ গাড়ী, দাম আছে 7,50,000 টকা। 7,50,000 টকা। দাদা আপোনাৰ তাত এতিয়া চাম আমি DIEX। DIEXৰ ডিমাণ্ড বহুত আহি আছিলে, বৰ্তমান 2 পিচ আছে। যদি আপোনালোকে ল'ব বিচাৰে, এখন কাগজ ফেল আছে, কাগজটো আপোনালোকে নিজে বনাব লাগিব, এখন আমি 2 লাখ টকাত দি আছো, আহিলে আৰু বাৰ্গেনিং হৈ যাব। নেক্সট আৰু এখন আছে আপোনাৰ তাত। এখনো ফাইনেন্সৰ সুবিধা আছে, যদি আপোনালোকে ল'ব বিচাৰে 2018 গাড়ী, 3,40,000 দাম আছে, 3 লাখ টকা দিলে আমি এখন গাড়ী দি দিম। 2 লাখ টকা।
যোদ্ধা চালো, বড়ৰো চালো, ডাম্পাৰ চালো, এতিয়া চাম আপোনাৰ দোষ। বলেৰতকে যদি বেছি পাছিং লাগে 6টা ডোজ 12 ডোজ যি ডোজ লাগে আপোনালোক এখন আছে 12 ডোজ 1800 কেজি পাছিং আছে বলেৰতকে বেছি পাছিং আছে যদি আপোনালোকে ল'ব বিচাৰে 6,70,000 টকা দিয়ক 2023 গাড়ী 2023 হয়। ফাইনেন্স হৈ যাব। ফাইনেন্সৰ সুবিধা আছে নেক্সট আৰু এখন আছে আকৌ এখন 24ৰ মডেল আছে এখনো সেম কন্ডিশনত আছে একদম ধুনীয়া আছে এখনৰ দাম আছে 7,20,000 তো 7 লাখ টকা দিলে আমি দি দিম 8 লাখ টকা। দাদা নেক্সট এখন আছে আপোনাৰ মহিন্দ্ৰা বিৰো আপোনালোকক একদম বাম্পাৰ অফাৰ দিছো 2 মাহৰ পুৰণি গাড়ী 2 মাহ পুৰণি গাড়ী চাব পাৰে কন্টেইনাৰ বডি আছে একদম ধুনীয়া আছে এখনৰ দাম ৰাখিছো 8 লাখ টকা আপোনালোকে 7,50,000 দিলে এখন দি দিম লগতে কন্টেইনাৰ বডি আচ্ছা কন্টেইনাৰ বডিত আছে যদি কোনোবাই ল'ব বিচাৰে। নেক্সট আছে এসি গোল্ড। এসি গোল্ড যদি আপোনালোকে কমত বিচাৰিছে 2,70,000 টকা দি দিম আৰু এখন আছে বডি নোহোৱা বডি লাগিলে আমি বডি উঠাই দিম এখন দি দিছো আমি 2,50,000 আচ্ছা মই আপোনাক কথা সুধো নতুন বছৰ বা মাঘ বিহুৰ কাৰণে কিবা অফাৰ দিব নেকি বা মানে যদি কোনোবাই এতিয়া গাড়ী লয় 2026ত তেতিয়া কিবা ডিসকাউন্ট নিশ্চয় অফাৰ আছে কেনেকুৱা ধৰণৰ থাকিব মানে কি হ'ল যদি আপোনালোকে জানুৱাৰী 20 তাৰিখৰ আগত যদি আমাৰ এছএছ মটৰছৰ পৰা যি গাড়ী লয় সৰু লয় ডাঙৰ লয় তেতিয়াহ'লে আপোনালোকক 30 লিটাৰ মানে তেল দিয়া যাব পেট্ৰল হওক ডিজেল হওক প্ৰতিখন গাড়ীতে যি গাড়ী নলওক হয় তাৰপিছত লগতে আপোনাৰ ট্ৰান্সফাৰৰ কাৰণে 15,000 টকা ধৰা যায় সেই 15,000 টকাটো দিব নালাগে ট্ৰান্সফাৰো আমি ফ্ৰী কৰি দিম মানে সেইটো আপোনালোকৰ ফালৰ পৰা গিফট আৰু নে কি কয় হয় নেক্সট টাইম আমি এখন আছে আপোনাৰ সুপ্ৰ হয় সুপ্ৰ মিনি 2022ৰ গাড়ী হয় এখনৰ দাম আছে 3.5 লাখ 3,50,000 টকা দাম আছে এখন আহিলে আৰু বাৰ্গেনিং কৰি দিম আমি আচ্ছা মই আপোনাক কথা এটা সুধো আপোনাৰ ফোন নম্বৰটো দিয়া থাকিব মই এড্ৰেছটো কৈ দিছো যদি আপোনাৰ লগত যোগাযোগ কৰে কোনোবাই গাড়ী কিনিব বিচাৰে তেতিয়াহ'লে আপোনাক ফোন কৰিলে কোনো নিশ্চয় নিশ্চয় হয় এখন আছে বলেৰো এখন S01 PC নম্বৰ আছে 2022ৰ গাড়ী হয় যদি আপোনালোকে বিচাৰি আছে 7,20,000 দি দিম 2022ৰ গাড়ী 1.7 নেক্সট টাইম দাদা আমি আৰু এখন আছে বলেৰো বহুতে 4x4 বিচাৰি আছে 4x4 কালেকশ্যন এতিয়া ঢেৰ সোমাইছে নতুন বছৰ নতুন কালেকশ্যনো ঢেৰ আহিছে আপোনালোকে চাব পাৰে 2023ৰ গাড়ী হয় দাম আছে 7,80,000 টকা 7,80,000 দিব নালাগে 7,60,000 দিলে দি দিম এখন গাড়ী 7,60,000 টকা নেক্সট দাদা আৰু এখন আছে বলেৰো এখনো 1.7 হয় 2022ৰ গাড়ী এখনো আমি 7,20,000 দাম ৰাখিছো আহিলে বাৰ্গেনিং হৈ যাব নেক্সট টাইম আমি এখন আছে ট্ৰেক্টৰ হয় বহুতে ট্ৰেক্টৰটো চাইছে বহুতে খুদে ট্ৰেক্টৰৰ লগত ইঞ্জিন অকল ইঞ্জিনে পাব নে টলি পাব মই আপোনালোকক ক'ব বিচাৰো যে এখন আপোনাৰ অকল ইঞ্জিনে আছে 2024ৰ গাড়ী হয় সোনালিকা 42 RX আপোনালোকে ল'লে অকল ইঞ্জিনটো ল'ব লাগিব তাত বাহিৰে আপোনালোকৰ একো নাই ইয়াতে এখনৰ প্ৰাইস কিমান কৰিছে আপুনি এখনৰ দাম আমি ৰাখিছিলো 4,70,000 ৰাখিছিলো এতিয়া আমি 4,20,000 হ'লে এৰি দিম 4,20,000 টকা নেক্সট টাইম আমি এখন আছে এসি মেগা কম দামত যদি আপোনালোকে বিচাৰি আছে এসি মেগা এইটো হ'লে আমি 2,40,000 টকাত দি দিম 2 লাখ